ভৰিৰ গুৰুহা ফটা সমস্যাটো যে এনেকৈ ভাল হৈ যাব মই একেবাৰে কল্পনাই কৰা নাছিলো। আপোনালোকেও ৰিজাল্ট দেখি আচৰিত হ'ব। যিমান ঠাণ্ডা নপৰক বা যিমান আপোনালোকে বোকা মাটিত ঘূৰি নুফুৰক কিয়, তথাপিও আপোনালোকৰ ভৰি কোনো কাৰণতে নাফাটে গুৰুহা। আৰু গুৰুহা ফটাই হওক বা ভৰি যদি আপোনালোকৰ পানীয়ে খায়, সেই সমস্যাও আপোনালোকৰ একেবাৰে নাইকিয়া হ'ব। যিহেতু আমি গাঁৱলীয়া মানুহ, গতিকে মই কিছুমান বস্তু এনেকৈ এক্সপেৰিমেণ্ট কৰি থাকোঁ, ট্ৰাই কৰি থাকোঁ। যিটোতে বেছি ভাল ৰিজাল্ট এটা পাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু গোটেইখিনি বস্তু আপোনালোকে সহজতে পোৱা বস্তু, কি বস্তু প্ৰয়োজন হয় আপোনালোকক মই কৈ দিওঁ আৰু বস্তুখিনি ব্যৱহাৰ কৰি আপোনালোকে জনাব। আচলতে যিখিনি বস্তু মই ব্যৱহাৰ কৰি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বা মিক্স কৰি পেলাই বা গোটেইখিনি বস্তু এটা কম্বিনেশ্যনত আপোনালোকৰ লগত মই প্ৰত্যেকটো ৰেমেডি শ্বেয়াৰ কৰি আহিছোঁ আৰু বহুতে ভাল ৰিজাল্ট এটাও পাইছে। গতিকে আপোনালোকে যদি মোৰ পৰা ধৰি লওক মই যিখিনি ৰেমেডি ইউজ কৰি পেলাই দেখুৱাওঁ, সেইখিনি মই সৰুৰ পৰা কপি কৰি বা তেনেকৈ আনি পেলাই মই যিহেতু ৰেমেডিটো তৈয়াৰ নকৰোঁ, গতিকে আপোনালোকে যদি কেতিয়াবা ধৰি লওক এইখিনি বস্তু মোৰ ভিডিঅ' চাই পেলাই যাতে কপি নকৰে আৰু কৰিলেও নামটো লিখি দিব, ভাল লাগে তেতিয়া। কাৰণ বহুখিনি কষ্ট কৰি বহুত সময় লৈ আৰু নিজৰ সমস্যাটো নাথাকিলেও বেলেগৰ তাত ট্ৰাই কৰি পেলাইহে ভিডিঅ' এটি মই প্ৰস্তুত কৰোঁ। কথাখিনি কৈ দিছোঁ, বেয়া নাপাব। যদি আপোনালোকৰো গুৰুহা ফটা সমস্যাটো আছে তেতিয়াহ'লে এই বস্তুখিনি খুব সুন্দৰকৈ ট্ৰাই কৰি চাব পাৰে। তাৰ বাবে আপোনালোকক কৰ্পূৰ লাগিব। এইটো কৰ্পূৰ খোৱা কৰ্পূৰ, নেপথেলিন নহয়, যিটো আমি কাপোৰত দিওঁ সেইটো নহয়। এইটো খোৱা কৰ্পূৰ হয়। পূজাৰ সামগ্ৰী পোৱা দোকানত আপোনালোকে কিনিবলৈ পাব। এই কৰ্পূৰ এনেকৈ ধুনীয়াকৈ এখন এখনকৈ আহে, প্লাষ্টিকৰ পেকেটতো পায়। বৰ বিশেষ দাম নহয়, 25 টকা লয় চাগে এই বটলটোত, আৰু বহুতখিনি থাকে। এই কৰ্পূৰ আপোনালোকে দুখন ল'ব, এটা খুব সুন্দৰকৈ কণ্টেইনাৰ ল'ব মিক্স কৰিবলৈ। মই এইটোৱে লৈছোঁ, যিহেতু মই বস্তুখিনি ৰেডি কৰি থৈ দিওঁ আৰু প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ। কাৰণ মই বোকা মাটি বা তেনেকৈ বিভিন্ন কাম কৰি থকা হয়, কিন্তু গুৰুহা মোৰ নাই ফটা। দেখিছেনে? ইয়াতে মম বা তেনেকৈ কিবা কিবি এইবোৰ ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ তাৰ পৰা আমাৰ ছাইড এফেক্ট হ'ব পাৰে। এয়া কৰ্পূৰ, ইয়াৰ পৰা দুখন আপোনালোকে ল'ব। মোৰ তৈয়াৰ কৰি থোৱাই আছে, তথাপিও মই দেখুৱাই দিছোঁ। দুখন কৰ্পূৰ ল'ব, গুড়ি কৰি এনেকৈ মোহাৰি দিলে গুড়ি হৈ যায়। কৰ্পূৰ দুখন, নাৰিকলৰ তেল লাগিব। নাৰিকলৰ তেলটো বহুত বেছি উপকাৰী, নাৰিকলৰ তেল লাগিবই। এয়া অকণমান গোট মাৰি থাকে, যিহেতু ঠাণ্ডাৰ দিন, আপোনালোকে অকণমান গৰম দি ল'ব বা ৰ'দত থৈ দিলে বটলটো খুব সুন্দৰকৈ ওলাই যায়। অকণমান ৰ'দত দি আনিছিলোঁ মই। নাৰিকল তেল লৈছোঁ মই প্ৰয়োজন অনুপাতে। আৰু লগতে ইয়াতে ফিক্স, আপোনালোকে মেন্থ'প্লাছো ল'ব পাৰে বা আন কিবাও ল'ব পাৰে। মই এইটোৱে ব্যৱহাৰ কৰোঁ, দেখুৱাই দিছোঁ আপোনালোকক। ল'ব পাহৰিছিলোঁ। মই এইটো ফিক্স ব্যৱহাৰ কৰোঁ, মানে এইটো বাম ব্যৱহাৰ কৰোঁ মই। আমি আৰু ভিক্স বুলিয়ে কওঁ। এই বামটোৱে বহুত বেছি উপকাৰ কৰে মূৰ বিষালেও। মেন্থ'প্লাছো ল'ব পাৰে। ইয়াৰ পৰা আপোনালোকে অকণমান দি দিব ভিক্স। বহুত উপকাৰী, বহুত বেছি উপকাৰী। আপোনালোকে ৰিজাল্ট দেখি আচৰিত হ'ব। অকণমান ভিক্স দিব এই মিশ্ৰণটোত, খুব সুন্দৰকৈ গোটেইখিনি মিহলি কৰিব। আগতে মই দিছিলোঁ ৰেমেডি, বহুতে উপকৃত হৈছিল আৰু এইটোৱে বেছি বেটাৰ ৰিজাল্ট দিব। সেইবাবে মই আনিছোঁ, যিহেতু ঠাণ্ডাৰ দিন বহুতৰে ৰঙা ৰঙা হৈ যায়, গুৰুহা ফাটি পেলাই। এইটো যদি আপোনালোকে লগাই ৰাতি শোৱাৰ আগত কুহুমীয়া গৰম পানীৰে ভৰিখন ধুব, ধুই পেলাই আপোনালোকে ধুনীয়াকৈ গুৰুহাত এনেকৈ, বহুতৰে আঙুলিৰ মাজবোৰ ফাটে বা তেনেকৈ পানীয়ে খায়, সেই সকলো সমস্যা আপোনালোকৰ দূৰ হ'ব। বহুত বেছি ভাল ৰিজাল্ট এটা দেখিবলৈ পাব। এতিয়া আৰু ভাল ভাল ভিডিঅ' পাব আপোনালোকে, কাৰণ এইকেইদিন পথাৰৰ কামত ব্যস্ত আছিলোঁ যে। এনেদৰে আপোনালোকে লগাই ৰাতি শুই যাব। আৰু যদি আপোনালোকৰ নখ কোনাপুত যোৱা, নখ চুকীয়া, প্ৰচণ্ড বিষ অনুভৱ হয়, তেতিয়াহ'লেও আপোনালোকে এই মিশ্ৰণটোৱে নখৰ কোনকেইটাতো এনেকৈ লগাই দিব। আৰু লগতে আপোনালোকে যদি পথাৰত যায় বা বোকা মাটি গছকি থাকে, তেতিয়াহ'লে যোৱাৰ আগত আপোনালোকে কটন, মানে বহুতে তোলা বুলিও কয়, কপাহ আপোনালোকে সৰু সৰু বল দুটা কৰিব, একদম সৰু, যাতে নখৰ দুয়োটা কোণাতে সোমাই যায়। বিশেষকৈ নখ চুকীয়া হ'লে আৰু নখ কোনাপুত গ'লে নখৰ কোণ দুটা অকণমান আমাৰ ফাট মেলি যোৱাৰ নিচিনা হয়। তাত সেইফালে যেতিয়া ধূলি বালি বোকা এইবোৰ সোমাই, তেতিয়াহে পুজৰ নিচিনা হয়, বিষৰ
সৃষ্টি হয় বা তেনেকে নখচুকী আৰম্ভ হয়। গতিকে আপোনালোকে দুয়োটা কটনৰ বল মানে তুলাখিনি দুয়োফালে গুজি দিব, দি পেলাই পথাৰত যাই যিমান বোকা মাটি গছকি থাকিব আৰু সন্ধিয়া সেইকেইটা উলিয়াই পেলাই এই মিশ্ৰণটো ধুনীয়াকৈ লগাই দিব। বহুত বেছি ভাল ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব। কৈছোৱে, মই নিজে যিহেতু ব্যৱহাৰৰ ভিত্তিৰে আপোনালোকৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰি আহিছোঁ আগৰ পৰাই। ব্যৱহাৰ কৰিবচোন আৰু কেনেকুৱা পালে মোক জনাব। নতুন নতুন ভিডিঅ' আকৌ লগ পাম। বিহু আহিছে, পিঠা পনা আপোনালোকে পাব বেলেগ বেলেগ ধৰণৰ। মই দিমেই আৰু সোনকালে, বৰ বেছি দেৰি নকৰোঁ, কাৰণ বিহুৰ ওচৰলৈ হ'লে সকলোৰে খামখিয়ালি লাগে, নহয়নে? এয়া এনেকৈ বহুতে শিল এটাৰেও ঘঁহি দিয়ে। তেতিয়া কি হয় জানেনে, ভৰিৰ মানেখিনি ক্ষয় যোৱাৰ নিচিনা হৈ যায়, ভৰিখনৰ গোৰোহাটোৱে বা যিকোনো ঠাই। গতিকে আৰু যেতিয়া আপোনালোকে চাৰ্ফ মানে যিকোনো ডিটাৰজেণ্টেৰে কাপোৰ ধুৱে, চাবোন স্পৰ্শ কৰে, তাৰ পিছত ভৰিখন খুব সুন্দৰকৈ ভাল পানীৰে মানে পৰিষ্কাৰ পানীৰে ধুব লাগে। কাৰণ বেছিকৈ এইবোৰ চাৰ্ফ বা তেনেকৈ চাবোনৰ পানীয়ে আমাৰ ভৰিখন খাই পেলাই। আৰু এই বস্তুটো লগাব। যদি কাৰোবাৰ ফটা সমস্যা নাইও, আপোনালোকে নাৰিকল তেলত দুটুকুৰ কৰ্পূৰ দি পেলাইও ব্যৱহাৰ কৰিব পাৰে। তেতিয়াও আপোনালোকৰ ভৰিখন খুব সুন্দৰ চিকচিকীয়া হৈ থাকিব, একো সমস্যা নহয়। আশা কৰোঁ ভিডিঅ'টিয়ে উপকৃত কৰিব সকলোকে। শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। এৰিছোঁ আজিলৈ।